গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আই মাতৃসকল আজি আমি 14 নম্বৰ লেসন স্বামীজ গ্ৰেণ্ডমাদাৰৰ ৰাইটাৰজনৰ বিষয়ে আলোচনা কৰোঁ লিখকজনৰ বিষয়ে এই পাঠটো আৰ কে নাৰায়ণনৰ এডভেঞ্চাৰ্ছ অফ স্বামী এণ্ড হিজ ফ্ৰেণ্ডছ নামৰ পুথিটোৰ পৰা লোৱা হৈছিল হয় নহয় লিখক আছিল আৰ কে নাৰায়ণ এতিয়া আৰ কে নাৰায়ণৰ বিষয়ে অলপ আলোচনা কৰোঁ কিতাপত দিয়া আছে চোৱা এবাউট দ্য আৰ্থৰ ৰাইটাৰৰ বিষয়ে লিখকৰ বিষয়ে আৰ কে নাৰায়ণ was born in Madras, Chennai in 1906 and educated there and at Maharaj College in Mysore. R. K. Narayan was born জন্ম হৈছিল ইন মাদ্ৰাছ ক'ত জন্ম হৈছিল মাদ্ৰাছত বৰ্তমান চেন্নাই মাদ্ৰাছৰ নামটো বৰ্তমান কি হ'ল চেন্নাই কিমান চনত ইন 1909 চনত এণ্ড এডুকেটেড মানে শিক্ষা গ্ৰহণ কৰিছিল দেয়াৰ তাতে ক'ত কৰিছিল চেন্নাইতে অৰ্থাৎ মাদ্ৰাছতে তেতিয়াৰ মাদ্ৰাছ এতিয়া চেন্নাই এণ্ড এট ক'ত আৰু এট ক'ত মহাৰাজ কলেজত ইন মাইচুৰ নামৰ চহৰৰ মহাৰাজ কলেজত তেওঁ শিক্ষা সম্পন্ন কৰিছিল His first novel was Swami and Friends 1935. তেওঁৰ ফাৰ্ষ্ট নভেল প্ৰথম উপন্যাসখন আছিল স্বামী এণ্ড ফ্ৰেণ্ডছ স্বামী আৰু বন্ধুবোৰ কিমান চনত লিখিছিল 1935 চনত Some of Narayana's other novels are কিছু of Narayana's R. K. Narayanar other অন্য novels উপন্যাসবোৰ হয় The Dark Room আন্ধাৰ কোঠা 1938 1938 চনত লিখিছিল The English Teacher ইংৰাজী শিক্ষকজন 1945 লিখিছিল The Guide 1958 The Vendor of Sweets মিঠাইৰ দোকানীজন 1967 1967 চনত লিখিছিল etc. ইত্যাদি In 2000 the government of India conferred on him the Padma Vibhushan. R. K. Narayana passed away in 2001. In 2000 চনত the government of India ভাৰত চৰকাৰে conferred প্ৰদান কৰিছিল on him তেওঁক the Padma Vibhushan সন্মানেৰে সন্মানিত কৰিছিল আৰ কে নাৰায়ণা পাছে মানে স্বৰ্গগামী হৈছিল মৃত্যু হৈছিল ইন 2001 কিমান চনত 2001 তেওঁৰ মৃত্যু হৈছিল হল আমি ইয়ালৈকে আলোচনা কৰিলো এই পাঠটোৰ লিখকৰ বিষয়ে অলপ থুলমূলকৈ বৰ্ণনা দিয়া আছে যদি পাৰা তোমালোকে আৰ কে নাৰায়ণৰ জীৱনী পঢ়িবলৈ পাবা তোমালোকে বুক ষ্টলৰ পৰা কিনি ল'বা আৰু এতিয়াৰ পৰাই পঢ়িবলৈ পঢ়াৰ অভ্যাসটো গঢ় দিবা যাতে নভেলসমূহ পঢ়ি থাকিলে তেতিয়া জ্ঞান বৃদ্ধি হয় ভাল মহান ব্যক্তিসমূহৰ
নভেলসমূহ আনি পঢ়িবা, জীৱনীসমূহ পঢ়িবা। বিশেষকৈ তেওঁলোকৰ যেতিয়া জীৱনীবোৰ পঢ়ি যাবা তেতিয়া তেওঁলোকৰ কষ্ট, তেওঁলোকৰ ত্যাগ, তেওঁলোকে কেনেকৈ সাধনা কৰিছিল এইবোৰৰ জ্ঞান পাবা। আগলৈ তোমালোকে সেই ধৰণৰ হ'বলৈ চেষ্টা কৰিবা। অৰ্থাৎ তুমি যেনেকৈ নভেলবোৰ পঢ়ি যাবা তুমি সেনেধৰণে তোমাৰ দেহাটোৱে গঢ় ল'ব, অৰ্থাৎ তোমাৰ জ্ঞানে গঢ় ল'ব। আজিলৈ হ'ব। যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু লগতে কি কৰিব লাগে জানা? সময়মতে মোৰ ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি দিবা। আজি ইয়াতে ৰাখোঁ। গুড নাইট।